প্ৰান্তৰ লগতে ডিমৰীয়াতো ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। আৰু মই বৰ্তমান উপস্থিত আছোঁ ক্ষেত্ৰীৰ শংকৰগড় অঞ্চলত। আৰু শংকৰগড় অঞ্চলত পুৱতি নিশা বন্যহস্তীয়ে উপদ্ৰৱ চলাইছে। দুটাকৈ বন্যহস্তী আহি বিভিন্ন ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰিছে। এই দৃশ্যাংশ দেখুৱাইছোঁ, এয়া চাওক। নিশাৰ ভাগত বন্যহস্তীয়ে এফালৰ পৰা আচলতে লণ্ডভণ্ড কৰিছে সকলো। খাদ্যৰ সন্ধানত এনেদৰে প্ৰায়েই সমীপতে থকা পাহাৰৰ পৰা নামি আহে বন্যহস্তী, আৰু বন্যহস্তীয়ে উপদ্ৰৱ চলায়। ৰাইজে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। এনেদৰে এফালৰ পৰা হাতীয়ে তহিলং কৰিছে। কেৱল এয়া ঘৰেই নহয়, মই যদি সহযোগী সুবিধা হয় তেনেহ'লে মই কিছু বাহিৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। পকী ঘৰো আচলতে ভাঙি লণ্ডভণ্ড কৰিছে বন্যহস্তী। আৰু বন্যহস্তীৰ এনেদৰে যাকে এই অঞ্চলত ক্ষেত্ৰীৰ এই অঞ্চলত প্ৰায়ে স্থানীয় বহু মানুহৰ ক্ষতি সাধন কৰিছে। এনেদৰে চাওক, কেৱল কেঁচা ঘৰেই নহয়, এনেদৰে পকী ঘৰতো বন্যহস্তীয়ে উপদ্ৰৱ চলাইছে। এফালৰ পৰা ভাঙি তহিলং কৰিছে। কথমপি পৰিয়ালটোৰ প্ৰাণ ৰক্ষা পৰিছে। আৰু ইতিমধ্যে বন বিভাগক বিষয়টো সন্দৰ্ভত সদৰি কৰা হৈছে যদিও বিশেষ কোনো তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই। এগৰাকী স্থানীয় ইয়াৰে বাইদেউ আছে, বাইদেউৰ পৰা জানিব বিচাৰিছোঁ কি হৈছিল আপোনাৰ ঘৰ, কি হৈছিল? তাৰমানে সেইটো ঘৰ ভাঙি আছে, ভাঙি থাকোঁতে ওলোৱা নাই। মই খিৰিকী দি চালোঁ, যেতিয়া এইটো ৱাল ভাঙি আছে ইফালে ওলাই দাউলোঁ, কিবা কৰি যাই পৰি গ'লোঁ তাতে। তাৰপিছত মানুহখিনি এইটো ওলাই গ'লোঁ, সিহঁতে খিৰিকী দি ওলাই গ'ল, মই এফালে ওলাই গ'ল, কিবাকৈ বাচিছে, কিবা কৰি বাচিছোঁ আৰু। হয়, নিশ্চয়কৈ। আৰু নিশা আচলতে কথমপি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটোৰ। আৰু এনেদৰে বিভিন্ন স্থানত বন্যহস্তীৰ উপদ্ৰৱ চলাইছে। স্থানীয় প্ৰতিবেশী আছে, দাদা মই আপোনাক সুধিছোঁ, ইয়াৰ লগতে আৰু অন্যান্য ক'ৰবাতো নিশ্চয় কৰিছে। যোৱা ৰাতি আপোনাৰ মানে এইফালৰ পৰা আহিছে লাহৰীঘাট হৈ, তাতো দুঘৰমান কৰিলে। আমাৰ ইয়াতে কৰিছে, পাহাৰৰ ওপৰত গৈও কৰিছে। মুঠতে মানে এইঘৰ মানুহক মানে ইমানে বেয়া লাগিছে। চাওকচোন, দিন হাজিৰা কৰি খায় ল'ৰাজন আছে, দেউতাক নাই, মাক আৰু এই ল'ৰা ছোৱালী তিনিটা। মানে দেখি নিজৰে বেয়া লাগিছে, কেনেকৈ ভাঙিছে। মানে এতিয়া বনাব কেনেকৈ? এই আয়ুৱে ঘৰ, চৰকাৰী ঘৰ পাইছিলে, সেইটো ঘৰে এনেকৈ বনাই মানে আছিলে। আৰু প্ৰায়ে উৎপাত, মানে বিভাগেতো জানে। ইয়াৰ আগতো আহিছিল এবাৰ, আহোঁতে মানে বিভাগক জনাইছিলোঁ, তেওঁলোকে আহি খেদিলেও। তাৰপিছত সেয়াই আৰু ফুটুকাৰ ফেন। মই চৰকাৰলৈ এটাই আহ্বান জনাইছোঁ যে এই দুখীয়া পৰিয়ালটোক মানে ক্ষতিপূৰণ দি সহায় কৰে যেন, মই এইটোৱে আহ্বান চৰকাৰৰ ওচৰত। হয়, নিশ্চয়কৈ। আচলতে এই অঞ্চলত এনেদৰে খাটি খোৱা জনতাৰ ওপৰত বন্যহস্তীয়ে উপদ্ৰৱ চলাইছে। আৰু তেওঁলোকে আহ্বান জনাইছে চৰকাৰে যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে আৰু উপযুক্ত ক্ষতিপূৰণ দিয়ে। কিয়নো দিন হাজিৰা কৰি পেট প্ৰবৰ্তোৱা এই লোকসকলক প্ৰায়ে বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ ফলত পৰিয়ালটোলৈ অমানিশা নামি আহে। সেয়েহে চৰকাৰক তেওঁলোকে অনুৰোধ জনাইছে শীঘ্ৰেই যাতে এই সন্দৰ্ভত তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰে।